মন্ত্ৰী অসমত নিজৰ কেলেংকাৰী আৰু ব্যক্তিগত ধনৰ যে এটা সাম্ৰাজ্য সৃষ্টি কৰিছে এইখিনি কথা ৰাহুল গান্ধী ডাঙৰীয়া ভাৰত জোড়ো যাত্ৰাৰ যোগেদি যে ফাদিল হ'ব সেয়া লৈ তেওঁলোকে নিজৰ ৰাজনৈতিক ভৱিষ্যলৈ ভয় কৰিছে আৰু সেই কাৰণে যাত্ৰাটো বিফল কৰিবলৈ বিচাৰিছে কিন্তু যাত্ৰা সফলতা লাভ কৰিবই আৰু বাহিৰৰ পৰা যিমানখিনি মানুহবোৰ আহিব সাংবাদিকসকল আহিব সকলোৱে গম পাব যে আজি বৰ্তমানৰ বিজেপিৰ চৰকাৰ কোন মন্ত্ৰীৰ কোন ভাইকে ক'ত চৰকাৰী ঠিকা পাইছে কোন মন্ত্ৰীয়ে ক'ত সোণাৰীত বাগানত নিজৰ খোলখালী যোগেদি বাগান কিনিছে কোন মুখ্যমন্ত্ৰীৰ ঘৰৰ কোন সদস্যগৰাকীয়ে ক'ৰবাত ৰিজৰ্ট কিনিছে কেনেদৰে চৰকাৰী মাটি আজি নিজি মাটি লৈ কৃষিভূমি নিজৰ ইণ্ডাষ্ট্ৰীলৈ কনভাৰ্ট হৈছে এই গোটেইবোৰ যে কথা ফাদিল হ'ব সেয়া লৈ ভয় সাধাৰণ শ্ৰেণীৰ মানুহে ৰাহুল গান্ধী ডাঙৰীয়াক ক'ব যে ৰাহুল গান্ধী ডাঙৰীয়া আপুনি ইয়াত যে আহিছে আমাৰ ইয়াত আইন আমাৰ খালি দুখীয়া মানুহ ওপৰতে চলে দুখীয়া মানুহবোৰ ছিট বেল্ট নিপিন্ধিলে ফাইন দিব লাগে কিন্তু কয়লা ট্ৰাক চলাবলৈ যিখিনি মানুহবোৰ আছে মালিকবোৰ আছে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ তদন্ত নহয় ইয়াত আমাৰ ল'ৰাবোৰ চাকৰি নাপায় ইয়াত মাত্ৰ কাঠৰ সিন্ডিকেট সুপাৰী সিন্ডিকেট ড্ৰাগছৰ সিন্ডিকেট চলি আছে আৰু ইয়াত অসম মণিপুৰ মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ যে নেডা থকা বিজেপিৰ চৰকাৰবোৰ আজি সেইসকল জড়িত হৈছে এই গোটেইবোৰ কথা ৰাহুল গান্ধী ডাঙৰীয়াৰ কাণত পৰিব ৰাষ্ট্ৰীয় পৰ্যায় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ সাংবাদিকসকলৰ কাণত পৰিব আৰু সেইখিনি যে নিজৰ ব্যক্তিগত সাম্ৰাজ্য লুকাবলৈ আজি বিজেপি চৰকাৰৰ মন্ত্ৰীসকল আৰু মুখ্যমন্ত্ৰী উদ্দেশ্যেৰে ৰাহুল গান্ধী ডাঙৰীয়াৰ যাত্ৰাক বাধা দিবলৈ চেষ্টা কৰিছে মই আজমল ডাঙৰীয়া আৰু গোটেই AIUDF দলৰ কথা কি ক'ব লাগে কোনটো সময়ত ক'ব লাগে এইটো তেওঁলোকৰ বিজেপি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই গোটেই ইংগিতটো যায় নিৰ্দেশ বুজায় মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা স্ক্ৰিপ্ট যায় কি শব্দ কেনেদৰে কেইটা বজাত কোন দিনা ক'ব লাগে আৰু সেই সময়ত আপোনালোকে দেখা পাব যে AIUDF দলৰ বিভিন্ন বিধায়কসকল বা কেতিয়াবা আমাৰ মৌলানা আজমল চাহাবে তেনেধৰণৰ কথাবোৰ কয় আমি পায়ে থাকোঁ যে প্ৰত্যেক 10 দিন মৰ্মে যিখিনি কথা বিজেপি দলক সুবিধা কৰে তেনেধৰণৰ কথা AIUDF দলৰ ফালৰ পৰা আমি শুনি পাওঁ ৰাইজ এতিয়া জাগিছে ৰাইজ সজাগ হৈছে এতিয়া এইখিনি কামৰ কাৰণেহে AIUDF দলৰ আজি ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰলৈ গৈ আছে যেহেতু তেওঁলোকে নিজৰ ৰাজনৈতিক আদৰ্শ আৰু ৰাইজক পিঠি দেখাই আজি বিজেপি দলক যে সেৱা কৰিছে বিজেপি দলক মালিক হিচাপে যে ব্যৱহাৰ কৰিছে সেই কাৰণে AIUDF দল নিজে ধ্বংস হৈ গৈছে ইয়াত আমাৰ কংগ্ৰেছৰ ফালৰ পৰা কৰিবলগীয়া হোৱাই নাই তেওঁলোকে নিজকে ধ্বংস কৰিছে।